Assalamualaikum, Namaskar, hello everyone, welcome back to my channel SP Food Recipe আপোনালোকক স্বাগতম জনালো মই আশা ৰাখিছো আপোনালোকে ভালে আছে সুস্থ আছে আৰু মই ভাল তেতিয়া চাওক মোৰ ভিডিওটো আৰু মই এটা নতুন বস্তু আনিছো এইটো হল লিপষ্টিক এইটো অনলাইনত আপুনি পাই যাব পাৰে কিন্তু মই এইটো নরমাল এনে দোকানৰ পৰা কিনি আনিছো ইয়াত আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা কালাৰ আছে ইয়াত বহুত ধুনিয়া হয় আৰু এইটো মই লগাইছো এইটো কালাৰ আৰু পাঁচটা কালাৰ আপুনি এনে পাই যাব আৰু খোলাৰ ক্যাপাসিটিটো মই দেখাই দিও এনেকা যেনেকৈ কাট পেন্সিল আমি ফোল্ডিং কাট পেন্সিল বিলাক যেনেকুৱা তেনেকুৱা পিছৰ ফালে এনেকৈ ফৰাই দিলে হৈ যাব আৰু ইয়াত লগাব পাৰে আপুনি বহুত ধুনিয়া হয় এই প্ৰডাক্টটো মোক ভাল লাগি গল সেই কাৰণে মই ভাবিলো যে এটা লৈ আহো এইটো আনিলো মই ইয়াৰ ৰেট মই 200 টকাত পাই গৈছো কিন্তু অনলাইনত ইয়াৰ অলপমান কম আছে কিন্তু ইমান ডাউন আহিব পাৰে সেই কাৰণে ভাবিলে এইটো মোৰ বহুত প্ৰয়োজন হৈ আছিল সেই কাৰণে আনিলো তেতিয়া চাওক মোৰ ভিডিওটো আৰু মই দিনত কি কৰিলো অলপমান আপোনালোকৰ মাজত শেয়াৰ কৰিলো তেতিয়ালা চাওক মোৰ ভিডিওটো হেল্ল গাইস ইয়া মই পিঠা বনাই আছো তেলৰ পিঠা আজি ভাত নবনালো সেই কাৰণে পিঠাখিনি বনাই আছো ইয়া মই ফুলা পিঠাখিনি তেলৰ পিঠাখিনি বনাই আছো ইয়া হল চাউলৰ গুড়িখিনি এই গুড়িখিনিত মই কি এড কৰিছো এইখিনি হল চাউলৰ গুড়ি চাউলখিনি মই তিয়াই ৰাখিছো পুৱা 8টা মান বজাত পুৱা তিয়াই ৰাখিছো এতিয়াতো দুটা পাৰ হল এইখিনি চাউল মই মিক্সাৰত গ্ৰাইন্ড কৰিছো আৰু এটা ধুনিয়াকৈ এটা পেষ্ট বনাইছো মিহি টাইপৰ তাৰ পিছত ইয়াত মই অলপমান চেনি দিছো নিমখ দিছো কালি জিৰা দিছো আৰু দিছো বগা তিল যেটো কয় কলা তিল আৰু বগা তিল ইয়াত এড কৰি দিছো এইখিনি দি হৈ গল মোৰ পিঠাখিনি চাওক বহুত ধুনিয়া হৈছে আৰু এইটো মোৰ কেৰাহীখিনি কেৱল অয়েল জাতীয় বস্তুবিলাক মই এইখিনি বনাই ল পিঠা বনোৱা এটা কি কেৰাহী হয় এ বেয়াকে নাভাবিব যে কেৰাহীখন কিয় কলা বহুতে মোক খুদিছে কেৰাহীখন বহুত কলা ইয়া পৰিষ্কাৰ কৰা নহয় এইটো মোৰ কলা কেৰাহী ইফালে মই পেন এখন বহাই দিছো আৰু দিছে দুটা পিয়াজ কেঁচা জলকীয়া দিছো দুটা এইখিনি মই ফ্ৰাই কৰি আছো পিয়াজখিনি যেতিয়া কালাৰটো চেঞ্জ হৈ যাব তেতিয়া মই ইয়াত গোটা পাঁচফোৰণ ইয়াত এড কৰি দিম ইয়া হল পাঁচফোৰণ এইখিনি অলপমান লৰাই ইয়াত বুটবিলাক এড কৰি দিম এতিয়া এইখিনি হৈ গৈছে নহলে মছলাটো পুৰি যাব ইয়াৰ পিছতে মই বুটখিনি এড কৰি দিলো তাৰ পিছত বুটখিনি অকনমান ফ্ৰাই কৰিম তাৰ পিছত ঢাকনটো লগাই দিম তাৰ পিছত মই ইয়াত নিমখ এড কৰি দিম নিজৰ স্বাদ অনুসাৰে এটা জলকীয়াটো আগতে কাট কৰি দি দিছো 4-5টা মান ৰেড চিলিৰ এইখিনি কাপোৰ পাইছে এতিয়া এইখিনি তাৰ জামটো থৈ দিব মোৰ বুটখিনি পুৰা ৰেডি হৈ গল এতিয়া এইখিনি খোৱাৰ কাম আছে বাকি এইখিনি পুৰা ৰেডি
ইফালে পিঠা মোৰ বহি আছে, ক'বলৈ ধৰিছে যে আহক আহক খোৱা, তোমালোকে ক'ত আছা, আহক পিঠাখিনি খোৱা, মোক খোৱা। মই ইমান ধুনীয়াকৈ বহি আছোঁ। তেতিয়াহ'লে এইখিনি মিষ্টাৰ আহিলে আমি গোটেইকেইটা তিনিওটা মিলি একেলগে খাম। তেতিয়াহ'লে চাই থাকিব মোৰ ভিডিঅ'টো। ঝাড়ু দিলে, কালি এনে অপৰিষ্কাৰ হৈ আছিল, সেইকাৰণে অলপমান ঝাড়ু দিলে মিষ্টাৰে। এইটো হয়, এইটো লাষ্টৰ পাৰ্ট হয়। এইটো একেবাৰে লাষ্টৰ পাৰ্ট। পুৰা ৰেডি, খোৱাৰ কাৰণে বাকী আছে, ৰেডি কৰি লওঁ, এইখিনি খাই লওঁ। লগত আছে কফি, এয়া হ'ল মাইনাৰ কফি, আমাৰ দুইটাৰ কফি। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু মোৰ ফেমিলিৰ মেম্বাৰ হৈ যাওক। তেতিয়াহ'লে আজিলৈ ইমানতে মোৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়াহ'লে বাই বাই, টেক কেয়াৰ।